নলবাৰী জিলাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যয়নৰ বহুতো ইম্পৰ্টেণ্ট কিছুমান কোশ্চিন কাটিছে। সেই কোশ্চিনবোৰ এতিয়া আলোচনা কৰা হ'ব। ছ'চিয়েল সায়েন্স বিষয়ৰ মুঠ 50 মাৰ্ক, তাৰ ভিতৰত 22টা শৰ্ট কোশ্চিন MCQ দিছে আৰু MCQখিনি বহুত ইম্পৰ্টেণ্ট হয়। আমি প্ৰথম MCQ যদি চাবলৈ যাওঁ, প্ৰথম MCQ দিয়া আছে বহুত ইম্পৰ্টেণ্ট MCQ যে বংগ বিভাজনৰ ক্ষেত্ৰত শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা। 1 নম্বৰ দিয়া আছে লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংগঠিত হৈছিল, এইটো ৰাইট অপশ্যন হয়। 2 নম্বৰত দিয়া আছে 1905 চনৰ 15 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল, এই অপশ্যনটো ভুল। 1905 চনৰ 16 অক্টোবৰ তাৰিখতহে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। 3 নম্বৰত দিয়া আছে 1912 চনত বংগ একত্ৰীকৰণ কৰা হৈছিল, এইটোও ভুল। 1911 চনতহে বংগ একত্ৰীকৰণ কৰা হৈছিল। আৰু 4 নম্বৰত দিয়া আছে যে এন্ড্ৰু ফ্ৰেজাৰ, জন বেমফিল্ড ফুলাৰ নামৰ দুজন ব্ৰিটিছ বিষয়াই বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক সহায় কৰিছিল, এইটোও শুদ্ধ হয়। গতিকে 1 আৰু 4 এই দুটা অপশ্যন শুদ্ধ হয়। 1 আৰু 4 বি নম্বৰ অপশ্যনত আছে, গতিকে বি নম্বৰ অপশ্যনটো শুদ্ধ হয়। এতিয়া সেকেন্ড নম্বৰ কোশ্চিন যদি আমি আলোচনা কৰিবলৈ যাওঁ, সেকেন্ড নম্বৰ কোশ্চিনত দিয়া আছে আৰু কোশ্চিনটো বহুত ইম্পৰ্টেণ্ট হয়। 2024 চনত এই কোশ্চিনটো আহিছিল ফাইনেল পৰীক্ষাত যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব, উক্তিটো কাৰ? উক্তিটো এ নম্বৰ অপশ্যনটো শুদ্ধ হয়, হাৰ্বাৰ্ট ৰিজলিৰ আছিল। কাৰণ সেই সময়ত ভাৰত সৌৰাষ্ট্ৰ সচিব আছিল হাৰ্বাৰ্ট ৰিজলি আৰু হাৰ্বাৰ্ট ৰিজলিয়ে এই উক্তিটো দিছিল। আমি নেক্সট কোশ্চিন 3 নম্বৰত যদি চাবলৈ যাওঁ, তলত দিয়াবোৰৰ কোনটো এটা মানৱ সৃষ্ট সম্পদ? মানৱ সৃষ্ট সম্পদ মানে যিবোৰ সম্পদ মানুহে সৃষ্টি কৰে। নদ নদী এ নম্বৰ নহয়, মানুহে সৃষ্টি কৰিব নোৱাৰে। অৰণ্য মানুহে সৃষ্টি কৰিব নোৱাৰে। জলসিঞ্চন নালা বা নলা মানুহে সৃষ্টি কৰে, গতিকে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। আমি 4 নম্বৰ কোশ্চিনত যদি যাওঁ, নৱীকৰণযোগ্য সম্পদৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? ষ্টেটমেণ্ট 1ত দিয়া আছে যে নৱীকৰণযোগ্য সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদতকৈ সাধাৰণতে অধিক বহনক্ষম আৰু কম প্ৰদূষণকাৰী বুলি গণ্য কৰা হয়, এইটো শুদ্ধ হয় 1 নম্বৰ উক্তিটো। 2 নম্বৰত কৈছে যিহেতু নৱীকৰণযোগ্য সম্পদবোৰ প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি হয়, সেয়ে সেইবোৰ সংৰক্ষণৰ কোনো প্ৰয়োজন নাই। 2 নম্বৰ অপশ্যনটো অৰ্থাৎ 2 নম্বৰ উক্তিটো ভুল, গতিকে ইয়াত যিটো 1 নম্বৰ শুদ্ধ 2 নম্বৰ ভুল সেইটোৱে ৰাইট হ'ব। গতিকে এ নম্বৰত দিয়া আছে উক্তি 1 শুদ্ধ আৰু 2 নম্বৰটো অশুদ্ধ, গতিকে এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। আমি এতিয়া 5 নম্বৰ কোশ্চিনৰ ফালে যদি যাওঁ, 5 নম্বৰ কোশ্চিনত দিয়া আছে যে তলৰ দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া আছে, উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। এ নম্বৰত দিয়া আছে স্বদেশী আন্দোলনে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ উৎসাহন হোৱাত সহায় কৰিছিল, হয় এইটো। আৰু কাৰণত দিয়া আছে এই আন্দোলনৰ কিছু সংখ্যক নেতাই শান্তিপূৰ্ণ আন্দোলন পথ পৰিহাৰ কৰি সহস্ৰ বৈপ্লৱিক আন্দোলনৰ অস্ত্ৰ হিচাপে লৈছিল। গতিকে এই অপশ্যনটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমি দেখিব পাৰিম অপশ্যনটোত শুদ্ধ অপশ্যন আছে চি, যে এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰটো হৈছে এৰ শুদ্ধ বৰ্ণনা। আমি যদি নেক্সট কোশ্চিনৰ ফালে যাওঁ, 6 নম্বৰ কোশ্চিনত দিয়া আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত গ্ৰন্থসমূহৰ লেখকৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। আৰু 6 নম্বৰত যদি আমি দেখিবলৈ পাওঁ যে জাপানীৰ বীৰ এইটো হ'ব যে প্ৰমোদ নাথ ৰায়চৌধুৰী। তাৰপিছত জয় সংগীত জাপানীৰ বীৰ হ'ব আচলতে স্বৰ্ণকুমাৰী দেৱী আৰু জয় সংগীত হ'ব আচলতে যে প্ৰমোদ নাথ ৰায়চৌধুৰী। নব্য ভাৰত হ'ব সাধাৰণতে কাৰ্তিক চন্দ্ৰ দাসগুপ্ত আৰু বংগলক্ষ্মী ব্ৰতকথা হ'ব ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী, গতিকে বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। গতিকে 6ৰ বি নম্বৰ অপশ্যনটো ৰাইট আৰু ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন। 7 নম্বৰ কোশ্চিনৰ ফালে যদি আমি যাওঁ, 7 নম্বৰ কোশ্চিনত দিয়া আছে যে বিভিন্ন সম্পদ আৰু সেইবোৰৰ উদাহৰণৰ পৰিপ্ৰেক্ষিতত তলৰ কোনটো জোৰ অশুদ্ধকৈ মিলোৱা আছে? প্ৰাকৃতিক সম্পদ কয়লা, হয় এইটো শুদ্ধ। প্ৰাকৃতিক সম্পদ কয়লা হয়, এইটো শুদ্ধ হয়।
অজীৱীয় সম্পদ মাটি, এইটো শুদ্ধ, মাটিৰ জীৱন নাই। নৱীকৰণযোগ্য সম্পদ সূৰ্যৰ ৰশ্মি, এইটো হয়। জাতীয় সম্পদ বায়ুমণ্ডল, এইটো ভুল। যে জাতীয় সম্পদ বায়ুমণ্ডল হ'ব নোৱাৰে, বায়ুমণ্ডল হ'ল আন্তৰ্জাতিক সম্পদ, গতিকে 7 ডি নাম্বাৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। আমি যদি 8 নম্বৰ কুৱেশ্যনৰ ফালে যাওঁ, 8 নম্বৰ কুৱেশ্যনটো আছে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ঠেছ চনত, অৰ্থাৎ আমি সকলোৱে জানো 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যন, এটা ছবি দিয়া আছে ইয়াত। ছবিখন চোৱা আৰু স্বদেশী আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহিলাগৰাকীক চিনাক্ত কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব। উত্তৰটো হ'ল ভগিনী নিবেদিতা। আমি সকলোৱে জানো ভগিনী নিবেদিতাৰ প্ৰকৃত নাম হ'ল মাৰ্গাৰেট এলিজাবেথ নবেল। আচলতে সি জন্মসূত্ৰে আয়াৰলেণ্ডৰ এজনী মহিলা, কিন্তু স্বদেশী আন্দোলনৰ সময়ত এই মহিলাজনীৰ গুৰুত্বপূৰ্ণ ভূমিকা ভাৰতবৰ্ষত দি থৈ গৈছে। আমি 10 নম্বৰ কুৱেশ্যনৰ ফালে যদি যাওঁ, 10 নম্বৰ কুৱেশ্যনত আছে 1910 চনত মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় কলৈ স্থানান্তৰ কৰা হৈছিল। ডাইৰেক্ট কুৱেশ্যন হয়, চি নম্বৰ অপশ্যন লক্ষ্ণৌ। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি সকলোৱে জানো যে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা 11 নম্বৰ কুৱেশ্যনত যে প্ৰাথমিক বৃত্তি কৃষি, আমি সকলোৱে জানো। দ্বিতীয়ক বৃত্তি যে প্ৰাথমিক বৃত্তি কৃষি, দ্বিতীয়ক বৃত্তি নিৰ্মাণ কাৰ্য, তৃতীয়ক বৃত্তি হ'ল পৰ্যটন আৰু চতুৰ্থক বৃত্তি হ'ল প্ৰশাসন, গতিকে 11ৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হয়। আৰু 12 নম্বৰ কুৱেশ্যন, এতিয়া 12 নম্বৰ কুৱেশ্যনত আকৌ যুক্তি আৰু দাবীৰ ভিত্তিত প্ৰশ্নৰ উত্তৰ দিয়া আছে। উত্তৰটো ৰাইট অপশ্যনটো কোনটো, সেইটো বাহিৰ কৰিব লাগে। এ নম্বৰ দাবীত দিয়া আছে নিৰপেক্ষ সামগ্ৰী এটা কেতিয়াও মানুহৰ বাবে হিতকৰ হ'ব নোৱাৰে। নিৰপেক্ষ সামগ্ৰী আমি পাইছোঁ, যিবোৰ সামগ্ৰীয়ে মানুহৰ উপকাৰ বা অপকাৰ এটাও নকৰে তেনেকুৱা সামগ্ৰীক নিৰপেক্ষ সামগ্ৰী বুলি কোৱা হয়। দ্বিতীয় নম্বৰ আৰত কোৱা হৈছে যে নিৰপেক্ষ সামগ্ৰী এটাৰ কাৰ্যকাৰিতা বা উপকাৰিতা গুণ নাথাকে, কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে যে এটা সামগ্ৰী কেতিয়াবা নিৰপেক্ষ হ'লেও সেই সামগ্ৰী পৰৱৰ্তী সময়ত মানুহ দৰকাৰী হ'ব পাৰে। গতিকে এই অপশ্যনৰ ভিত্তিত আমি ক'ব পাৰোঁ যে 12 চি নম্বৰত দিয়া আছে এ আৰু আৰ উভয় শুদ্ধ, আৰু আৰটো হৈছে এৰ শুদ্ধ বৰ্ণনা, আমি 13 নম্বৰ কুৱেশ্যনৰ ফালে যদি যাওঁ, 13 নম্বৰ কুৱেশ্যনত আছে নিম্নলিখিত বেংকসমূহ স্থাপিত হোৱা বৰ্ষৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। যে নাবাৰ্ড, আমি সকলোৱে জানো নাবাৰ্ড 1982 চনত স্থাপন হৈছে। RBI 1935 চনত হৈছে। IDBI 1964 চনত হৈছে। SIDBI 1989 চনত হৈছে। গতিকে প্ৰশ্নমতে ৰাইট অপশ্যনটোৱে হ'ব ডি নাম্বাৰ। নেক্সট কুৱেশ্যন, 14 নম্বৰ কুৱেশ্যন যে মুদ্ৰা তাৰল্য গুণ সন্দৰ্ভত তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। 14 নম্বৰ অপশ্যন কুৱেশ্যনটো ইয়াত আছে মুদ্ৰা তাৰল্য গুণ বুলিলে এটা সামগ্ৰীৰ সেই ক্ষমতাকে বুজায় যাক তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে মূল্যৱান সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি। আৰু বি নম্বৰত দিয়া আছে মাটি সোণ ৰূপৰ দৰে পৰিসম্পদ তুলনাৰ মুদ্ৰা তাৰল্য গুণ সৰ্বাধিক, গতিকে ৰাইট অপশ্যনটো হ'ব চি নাম্বাৰটো। এ আৰু বি দুয়োটাই সঁচা। আৰু 15 নম্বৰ কুৱেশ্যন, 15 নম্বৰ কুৱেশ্যনত আছে যে অমুদ্ৰিত ধাতুমান ব্যৱস্থাত নিম্নলিখিত কোনবোৰ অসুবিধা দেখা দিছিল। অৰ্থাৎ যেতিয়া মুদ্ৰাৰ আৱিষ্কাৰেই হোৱা নাছিল তেতিয়া অমুদ্ৰিত ধাতুমান আছিল, তেতিয়া কিছুমান অসুবিধা দেখা দিছিল। কি অসুবিধা দেখা দিছিল? যে নকল ধাতুৰ ব্যৱহাৰৰ ফলত হোৱা বিশ্বাসৰ সমস্যা, এইটো এটা সমস্যা দেখা দিছিল। মুদ্ৰা নিৰ্মাণ প্ৰক্ৰিয়াত অসুবিধা, এইটো নহয়। মুদ্ৰাৰ পৰিবহণ সুৰক্ষা সমস্যা, এইটো হয়। 1 আৰু 3 যেটা আছে সেইটোৱে শুদ্ধ হ'ব, অৰ্থাৎ বি নম্বৰ অপশ্যনটো শুদ্ধ হয়। আমি 16 নম্বৰ কুৱেশ্যনত যদি যাওঁ যে প্ৰতীক মুদ্ৰাৰ লিখিত মূল্য তাৰ ধাতুগত মূল্যতকৈ বেছি, এইটো এত দিয়া আছে। আৰত দিয়া আছে প্ৰতীক মুদ্ৰা মূল্যৱান ধাতু যেনে সোণ ৰূপ তৈয়াৰী, গতিকে 16ৰ এ নম্বৰ অপশ্যনটো ৰাইট হ'ব। এ আৰু এ শুদ্ধ, আৰ অশুদ্ধ। আমি 17 নম্বৰ কুৱেশ্যনৰ ফালে যদি যাওঁ যে কেন্দ্ৰীয় বেংকৰ বেংকসমূহ বেংক বুলি কোৱা হয়, এইটো শুদ্ধ। আৰত দিয়া আছে কেন্দ্ৰীয় বেংকে আৰ্থিক সংকটৰ সময়ত সাধাৰণ জনতাক ঋণ প্ৰদান কৰে, এইটো অশুদ্ধ। গতিকে এ শুদ্ধ, আৰ অশুদ্ধ। ক'ত আছে? এ শুদ্ধ, আৰ অশুদ্ধ, এ নাম্বাৰত এ শুদ্ধ, আৰ অশুদ্ধ। আমি 18 নম্বৰ কুৱেশ্যনৰ ফালে যদি যাওঁ, 18 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় সংবিধান খচৰা কমিটিৰ সভাপতি কোন? ডাইৰেক্ট অপশ্যন ডক্টৰ বি আৰ আম্বেদকাৰ, অৰ্থাৎ চি নম্বৰ অপশ্যন হ'ব।
19 নম্বৰত দিয়া আছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সম্পৰ্কে তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰত আছে প্ৰস্তাৱনাটো আমি ভাৰতৰ জনসাধাৰণ শব্দকেইটাই আৰম্ভ কৰা হয় শুদ্ধ। বি নম্বৰত ইয়ে ভাৰতৰ নাগৰিকসকলক সংবিধান সংশোধন কৰাৰ অধিকাৰ প্ৰদান কৰে, নহয়, নাগৰিকসকলক সংবিধান সংশোধন কৰাৰ অধিকাৰ প্ৰদান নকৰে, গতিকে এ নম্বৰ শুদ্ধ আৰু বি নম্বৰ ভুল যিটো আছে সেইটোৱে হ'ব। এ নম্বৰ শুদ্ধ, বি নম্বৰ ভুল, ক'ত আছে এ শুদ্ধ, বি প্ৰথম এ নম্বৰ অপশ্যনটোৱে শুদ্ধ। অৰ্থাৎ 20 নম্বৰত দিয়া আছে যে এই উক্তি ভাৰতবৰ্ষৰ সংসদে ইংলেণ্ডৰ সংসদৰ দৰে শক্তিশালী নহয়, এইটো শুদ্ধ অপশ্যন, শুদ্ধ, এ নম্বৰ উক্তিটো শুদ্ধ। আর কাৰণটো হ'ল ভাৰতবৰ্ষৰ এখন লিখিত সংবিধান আছে যিয়ে সংসদৰ ক্ষমতা সীমিত কৰে, এইটো শুদ্ধ। গতিকে এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়, গতিকে চি 20ৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। আৰু 21 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ সন্দৰ্ভত তলৰ কোনবোৰ উক্তি শুদ্ধ। 21 নম্বৰ কুৱেশ্যনটো হ'ল ৰাজ্যপালে ৰাজ্যসমূহৰ কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধি হিচাপে কাম কৰে, এইটো শুদ্ধ হয়। প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা আছে, এইটো শুদ্ধ। ভাৰতৰ দ্বৈত নাগৰিকত্ব সুবিধা নাই, এইটোও শুদ্ধ। আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰা হৈছে, এইটোও শুদ্ধ হয়। গতিকে 1, 3 আৰু 4, গতিকে সেই অপশ্যনটো আছে ডি, গতিকে 21ৰ ডি নম্বৰ অপশ্যন শুদ্ধ। আৰু আজিৰ একেবাৰে শেষৰ কুৱেশ্যনটো হ'ল এই উক্তিত দিয়া আছে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থা অৰ্ধ যুক্তৰাষ্ট্ৰ বা কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, শুদ্ধ। আৰত কোৱা হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰতকৈ অধিক শক্তিশালী, দুয়োটা শুদ্ধ। গতিকে এ আৰু আৰ দুয়োটা শুদ্ধ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব চি, যে এ আৰু আৰ উভয় শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। গতিকে আজি 22টা কুৱেশ্যন আলোচনা কৰা হ'ল, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাই থাকিবা আমাৰ ইউটিউব চেনেলত। থেংক ইউ।